নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি মেথমেটিক্স ক্লাছ 10 পুনৰালোচনাৰ ৰিভিজনৰ উৎপাদক বিশ্লেষণৰ এটা ভিডিঅ' আগবঢ়াইছোঁ। গতিকে তাতে আমি এক্সাৰচাইজ 3লৈকে অংককেইটা কৰিছিলোঁ। তো আজি আমি কি কৰিম, এই উৎপাদক বিশ্লেষণৰ এক্সাৰচাইজৰ 4 নম্বৰৰ পৰা অংককেইটা কৰি যাম। ঠিক আছে, তো দেৰি নকৰি ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঠিক আছে, আমি লাষ্ট ভিডিঅ'ত আমি উৎপাদক বিশ্লেষণৰ 3 নম্বৰৰ অংকলৈকে এক্সাৰচাইজৰ 3 নম্বৰৰ অংকখিনি আমি কি কৰিছিলোঁ, সমাধান কৰিছিলোঁ। তো আজি এই ভিডিঅ'ত আমি কি কৰিম, আমি 4 নম্বৰৰ যিমানকেইটা অংক দিয়া আছে আমি অংককেইটা সমাধান কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, 4 নম্বৰত কি আছে, উৎপাদকত প্ৰকাশ কৰা। এতিয়া আমি এই গোটেইকেইটা অংক তোমালোকৰ আগত সমাধান কৰি দেখুৱাম। তো বোলা আমি আৰম্ভ কৰোঁ। এতিয়া চোৱা, এক্সাৰচাইজ R5-ৰ অনুশীলনী 5-ৰ 4 নম্বৰত যিকেইটা অংক দিয়া আছে সেইকেইটা আমি উৎপাদকত প্ৰকাশ কৰিম। তো 1 নম্বৰটো চোৱা কি আছে, 1 নম্বৰটো আছে 4x² + 12x + 9 হয়নে। তো এইবিলাক আমি উৎপাদকত বিশ্লেষণ কৰিবলৈ হ'লে কেইটামান নিয়ম ফলন কৰিব লাগিব আৰু কেইটামান যে ফৰ্মুলা আছিল সেই ফৰ্মুলাও আমি ব্যৱহাৰ কৰিম। তো ইয়াতে চোৱা, ইয়াতে আমি কি পাইছিলোঁ যে x² সহগ যিটো থাকিব সেই সহগটো কি কৰিব লাগিব, যিটো সাংখ্যিক মান আছে সাংখ্যিক মানৰ লগত পূৰণ কৰিব লাগিব। তো এই সহগটো সাংখ্যিক মানৰ লগত পূৰণ কৰিলে কিমান হ'ব, 4 × 9 = কিমান হ'ব, 36। অৰ্থাৎ সাংখ্যিক মানটো হ'ব 36। এই 36ক আমি এনেকুৱা দুটা উৎপাদকত ভাঙিব লাগিব যাতে সেই অংক দুটাৰ যোগফল কি হয়, 12 হয়। পাইছা বুজি। তো আমি কি কৰিব পাৰোঁ যে 36ক আমি যদি ভাঙো, কেনেকৈ ভাঙিব পাৰোঁ, 6 × 6 আৰু 6 + 6 = 12। অৰ্থাৎ x² সহগৰ সমান হ'ব লাগিব। তো আমি এইটো কি কৰিম, এইটো আমি কেনেকৈ কৰিম, এনেকৈ লিখিম 4x² + 6x + 6x + 9। চোৱাচোন হ'বনে। আমি কি কৰিছিলোঁ, 4 × 9 = 34 হয়নে, সাংখ্যিক মানটো হ'ল 36। 36ত আমি কেনেকৈ ভাঙিছোঁ, এনেকুৱা দুটা উৎপাদকত ভাঙিছোঁ যাতে সেই দুটা উৎপাদকৰ যোগফল কি হয়, xৰ সহগৰ সমান হয়। xৰ সহগ কিমান আছিল, 12। গতিকে 6 + 6 = 12 হয়নে। পাইছা বুজি। এইবাৰ চোৱা, এইটো কি কমন লোৱা, কমন ল'লে কি হ'ব, 6x আৰু 4x। তো আমি কি কমন ল'ব পাৰোঁ, ইয়াত চোৱা 2x কমন ল'ব পাৰোঁ। গতিকে 2x যদি আমি কমন লওঁ, ইয়াতে কি থাকিব, 2 2 × 2 = 4 আৰু x এটা আনছোঁ, গতিকে আৰু এটা x থাকি যাব, প্লাছ ইয়াতে 6x মানে 2x আনিছোঁ, গতিকে কাৰ লগত পূৰণ হ'ব, 3। গতিকে 3 × 2 = 6x হৈছে, প্লাছ ইয়াতে কি কোৱা, ইয়াতে কি লোৱা চোৱাচোন, যদি আমি 3 কমন লওঁ তেতিয়াহ'লে কি হ'ব, 3 হ'ল, ইয়াতে আহি গ'ল 2x, 6x হ'ল, প্লাছ 3 × 3 = 9 হৈছে। এতিয়া ইয়াতে কি আছে, 2x + 3 আছে, 2x + 3 আছে, গতিকে আমি এই দুটাৰ পৰা কি কৰিম, 2x + 3টো কমন ল'ম, 2x + 3 কমন ল'লোঁ। তো ইয়াত থাকি গ'ল কি, 2x আৰু ইয়াতে +3, গতিকে আকৌ এটা কি হ'ব, 2x + 3। এইটোৱে হ'ল উত্তৰ। এবাৰ 2 নম্বৰটো চোৱা, এইটো চোৱা এটা সূত্ৰত পৰি আছে। সূত্ৰটো কি আছিল, a² + twice ab + b², এইটো আকাৰত পৰি আছে হয়নে। এইটো আকাৰত আমি নিবলৈ চেষ্টা কৰিম। চোৱা, যদি আমি এনেকৈ লিখোঁ 5m² + 2 × 5m, এর জেগাত m আছে, তাৰপিছত ইনটু বিৰ জেগাত আমি 3 লিখিলোঁ হয়নে, 2 × 5 = 10, 10 × 3 = 30, 30m, তাৰপিছত কি লিখিলোঁ, 3² লিখিলোঁ। হ'বনে, ঠিক আছে, একোতো পৰিৱৰ্তন হোৱা নাই, সমান সমানে আছে। এবাৰ চোৱা, তো আমি কি ইয়াতে a² + 2a × b + b², তো আমি কি লিখিব পাৰোঁ, 5m + 3² লিখিব পাৰোঁনে, a + b², অৰ্থাৎ এইটো মানে কি 5m + 3 আনটো হ'ল 5m + 3 এনসার। ক্লিয়াৰ হৈছে। এইবোৰ অংক কৰোঁতে আমি
প্ৰথমতে চাব লাগিব যে কোনটো কি ফৰ্মুলাত পৰিছে ফৰ্মুলা কেইটা আমাৰ মুখস্থ থাকিব লাগিব তো চোৱা নেক্সট এবাৰ চোৱা 3 নম্বৰ কি আছে এইটো চোৱা 3 নম্বৰটো আমি কেনেকৈ কৰিম চোৱা একদম সহজ ইয়াত একো নাই হক কিমান আছে 1 আছে গতিকে আমাৰ কোনো টেনশন নাই এই 25 টো সাংখ্যিক মান কি আছে 25 এই 25 টোক আমি এনেকুৱা দুটা সংখ্যাত ভাঙিম সেই সংখ্যা দুটাৰ কি হ'ব লাগিব যোগফল x ৰ সহগ 10 ৰ সমান হ'ব লাগিব তো আমি কি কৰিব পাৰো 5 5 গুণ 25 আৰু দুটা 5 যোগ কৰিলে 10 হৈ যায় গতিকে এটো কি হ'ব x স্কয়াৰ মাইনাস 5x মাইনাস 5x প্লাস 25 হৈছে পাৰো আমি তো -5 মানে কি দুটা -5 হলে যোগ হ'ব কিন্তু চিনটো মাইনাস হ'ব গতিকে 10x এবাৰ চোৱা আমি কি কৰিব পাৰো ইয়াৰ পৰা x কমন লও x কমন ললে কি হ'ব x মাইনাস 5 আৰু ইয়াৰ পৰা আমি কি ইয়াতে যেটো সাংখ্যিক মান গতিকে সংখ্যাটো লও মাইনাস 5 x ইয়াতে চোৱা প্লাস চিন আছে ইয়াতে আছে মাইনাস চিন গতিকে ইয়াতে কি দিব লাগিব মাইনাস দিব লাগিব মাইনাস মাইনাস পূৰণ কৰিলেহে প্লাস হ'ব গতিকে 5 আৰু ইয়াতে কি হ'ব 5 উত্তৰটো কি হল x মাইনাস 5 কমন ললো আৰু কি থাকি গল x মাইনাস 5 একদম সহজ একো নাই জাস্ট প্র্যাকটিসে কৰিব লাগে কনসেপ্ট ক্লিয়ার হৈছে 4 এবাৰ চোৱা এটো আগৰ দৰে সূত্ৰটোত পৰি আছে চোৱা এটো আমি কি কৰিম এটা আমি যদি এনেকৈ লিখো ইয়াত কিমান আছে 121 মানে কিমান 11b হোল স্কয়ার মাইনাস 2 ইনটু 11b ইনটু এটুক আমি কি লিখিব পাৰো 4c হোল স্কয়ার হয়নে গতিকে ইয়াতে 4c যদি দিও সমান সমান হ'ব দে চোৱাচোন 11 স্কয়ার মানে এখিনি হল 2 ইনটু 11b 11 মানে b মানে কিমান 211b মানে কিমান 2 ইনটু 11b মানে 22b পূৰণ 4c অৰ্থাৎ 22 4 গুণ 88 আৰু bc ঠিক আছে এবাৰ চোৱা তো কি হ'ব a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার তো এটো সূত্র কি আছিল a মাইনাস b হোল স্কয়ার তার মানে কি হ'ব 11b মাইনাস 4c আৰু কি হ'ব 11b মাইনাস 4c ক্লিয়ার হৈছে এবাৰ চোৱা তাৰিৰ 5 নম্বৰটো কি আছে 9p স্কয়ার মাইনাস 16q স্কয়ার একদম সহজ এটা আমি কেনেকৈ কৰিব পাৰো এটো আমি এনেকৈ লিখো 3p হোল স্কয়ার মাইনাস 4q হোল স্কয়ার একে হবনে একে কথাই হবনে নিশ্চয় একে কথা হ'ব এটো বৰ্গ কৰিলে কি হয় 3 3 গুণ 9p স্কয়ার এটো কিমান 4 4 গুণ 16q স্কয়ার এটো কোনটো সূত্ৰত পৰি আছে a স্কয়ার মাইনাস b স্কয়ার তো a স্কয়ার মাইনাস b স্কয়ার সূত্ৰটো কি আছিল a প্লাস b হোল ইনটু a মাইনাস b গতিকে কি হ'ব 3p প্লাস 4q আনটো কি হ'ব 3p মাইনাস 4q এটি উত্তর 4 নম্বৰটো চোৱা l প্লাস m হোল স্কয়ার মাইনাস l মাইনাস m হোল স্কয়ার এই দুটা সূত্ৰত ভাঙিও কৰিব পাৰা নাইবা আমি প্ৰথমতে a স্কয়ার মাইনাস b স্কয়ার সূত্ৰটো কৰিব পাৰো তো আমি দুটা পদ্ধতি কৰিব পাৰো এটা হল এটো a প্লাস b হোল স্কয়ার সূত্ৰত ভাঙা এটো মাইনাস b সূত্ৰত ভাঙা গতিকে দুটা পদ্ধতি কৰিব পাৰি আমি সহজটোত যাম কি কৰিম a স্কয়ার মাইনাস b স্কয়ার তো কি কৰিম a প্লাস b a মাইনাস b তো কি কৰো তে l প্লাস m a প্লাস b l মাইনাস m b হলে a প্লাস b হোল ইনটু কি আছিল a মাইনাস b এটাত কি আছে l প্লাস m আৰু কি আছে মাইনাস l মাইনাস m মানে এখিনি আছে এবাৰ চোৱা সমাধান কৰিলে কি হ'ব এটো হ'ব l প্লাস m প্লাস l মাইনাস m ঠিক আছে এখানে থাকিল এবার এটু কি হ'ব চোৱা l প্লাস m এবার চোৱা মাইনাসে প্লাসে মাইনাস l
তাৰপিছত কি হ'ব মাইনাছে মাইনাছে প্লাছ m এতিয়া সমাধান কৰা কিমান হ'ব এইটো m কাটা থাকিল কিমান 2l 2l হয়নে আৰু এইটোত কিমান থাকি যাব এইটো l টো কাটা যাব গতিকে কি থাকিব 2m হয়নে এনেকৈ লিখিব পাৰা নাইবা আমি কি লিখিব পাৰোঁ এইটো সংখ্যা লিখিব পাৰোঁ 4l m আনসার ক্লিয়ার নেক্সট চোৱা এবার চোৱা 4 7 নম্বৰটো কি দি আছে x² - 13x - 30 এতিয়া আমি কি কৰিব লাগিব এই 30 সাংখ্যিক মানটো 30 দি আছে এই 30 টোক এনেকুৱা দুটা উৎপাদকত ভাঙিব লাগিব যাতে সেই দুটা উৎপাদকৰ কি হয় বিয়োগফলটো কি হয় 13 হয় মন কৰিছা বিয়োগফল কি হ'ব লাগিব 13 হ'ব লাগিব অৰ্থাৎ উৎপাদক দুটাৰ এটা আনটোৰ পৰা বিয়োগ কৰাৰ পিছতহে বিয়োগ 13 হ'ব লাগিব এবাৰ চোৱা কি কৰিম আমি যদি এনেকৈ লিখো x² minus 15x plus 2x minus 30 এনেকৈ যদি লিখো হ'বনে চোৱা 15 দুগুণ 30 এটো ঠিক আছে 15ৰ পৰা দুটা বাদ দিব লাগিব কাৰণ 15 টো কি আছে মাইনাস আছে আৰু 2 টো প্লাস আছে তো -15 + 2 কৰিলে কিমান হ'ব -13 হ'ব এবাৰ চোৱা ইয়াৰ পৰা আমি কি কৰিম এবাৰ যদি আমি ইয়াৰ পৰা x কমন লও তেতিয়াহলে কি হ'ব x কমন ললে x - 15 আৰু ইয়াৰ পৰা যদি আমি 2 কমন লও তেতিয়াহলে কি হ'ব x - 15 হ'ব হ'বনে এবাৰ চোৱা তো কি হ'ব x - 15 কমন লোৱা x - 15 আৰু হল x + 2 आंसर ক্লিয়ার এবাৰ এটো চোৱা এটো পাৰিবনে এটো মই নকৰো তোমালোকে কৰিবা নাকি কৰি দিও সবা এটো কি হ'ব একেদৰে 36 গতিকে কি হ'ব 36 ৰ বিয়োগ কৰি কি হ'ব লাগিব 5y হ'ব লাগিব তো আমি কি কৰিম y² তাৰ পিছত কি কৰিম -9y plus 4y minus 36 ঠিক আছে পাইছা বুজি 4 × 9 = 36 আৰু 9 ৰ পৰা 4 গলে কিমান হয় 5 হয় এবাৰ চোৱা তো y কমন ললে কি হ'ব y - 9 আৰু ইয়াৰ পৰা 4 কমন ললে কি হ'ব y - 9 তো y - 9 আৰু থাকিব y + 4 ক্লিয়ার হৈছে কনসেপ্ট ক্লিয়ার নেক্সট এবার চোৱা 9 নম্বৰটো কি আছে 4y² + 5y - 21 তো এইটো আমাৰ নিয়ম কি আছিল যে y² যেটো হওক থাকিব সেই হকটো সাংখ্যিকৰ লগত পূৰণ কৰিব লাগিব তো 4 21 গুণ কিমান 84 কিমান 84 এই 84 টোক এনেকুৱা দুটা সংখ্যাত ভাঙিব লাগে যাতে সেই দুটাৰ বিয়োগফল কিমান হয় যোগ 25 হয় তো আমি এনেকৈ পাৰোনে চোৱাচোন যদি আমি 28 পূৰণ 3 কৰো তেতিয়াহলে কি হ'ব 84 হ'ব হয়নে আৰু 28 ৰ পৰা 3 বিয়োগ কৰিলে 25 হ'ব ঠিক আছে তো আমি তেনেকৈ লিখিব পাৰো কি লিখিব পাৰো 4y² plus 28y minus 3y minus 21 হয়নে এবাৰ চোৱা ইয়াৰ পৰা আমি কি কৰিব পাৰো 4y কমন ল'ব পাৰো তো 4y কমন লও কমন ললে কি হ'ব ইয়াতে থাকি যাব y প্লাস ইয়াতে কি থাকি যাব 7 থাকি যাব হয়নে তাৰ পিছত মাইনাস ইয়াৰ পৰা যদি আমি 3 কমন লও তেতিয়াহলে ইয়াত থাকি যাব y ইয়াতে যেহেতু মাইনাস আছে গতিকে আমাৰ এইটো চিন হ'ব প্লাস মাইনাসে প্লাসে মাইনাস 3 7 ক্লিয়ার এবার আমি এই দুটোর পৰা কি কমন লব পাৰো y + 7 y + 7 আৰু কি থাকি গল 4y - 3 ক্লিয়ার হৈছে এবার চোৱা 10 নম্বৰটো কি আছে 3x⁶
6x স্কোয়ার ওয়াই মাইনাছ 45x² ওয়াই স্কোয়াৰ তো আমি এতিয়া কি লিখিব পাৰোঁ ইয়াতে চোৱা 3x2 গোটেইকেইটাত কমন আছে 3x স্কোয়াৰ 3x স্কোয়াৰ কমন ল'লে ইয়াতে কি থাকি যাব x⁴ 4 থাকি যাব মাইনাছ ইয়াতে কি থাকি যাব 2 3 গুণ 6 আৰু y মাইনাছ 3 15 গুণ 45 x² ওলাই গ'ল থাকিল y স্কোয়াৰ নেক্সট ইয়াতে x আছে ইয়াতে y আছে x⁴ আছে y স্কোয়াৰ আছে ভাগিব নোৱাৰি সেইটো এনসাৰ ক্লিয়াৰ আজিলৈ আমি এক্সাৰসাইজ 5ৰ কি কৰিলোঁ এই 4 নম্বৰৰ যিমানকেইটা অংক আছিল গোটেইকেইটা অংক আমি সমাধান কৰিলোঁ নেক্সট ভিডিঅ'ত আমি বাকীখিনি অংক আমি পৰৱৰ্তী ভিডিঅ'ত সমাধান কৰিম ঠিক আছে তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ